যোৰহাট জিলাৰ মৰিয়নিৰ চেলেংঘাটৰ উদ্যমী যুৱ ব্যৱসায়ী তথা জৈৱিক ক্ষুদ্ৰ চাহ খেতিয়ক অচ্যুত প্ৰসাদ গগৈয়ে প্ৰস্তুত কৰি উলিয়াইছে ঔষধি গুণসম্পন্ন 4বিধ বিশেষ চাহ। অচ্যুত প্ৰসাদ গগৈয়ে পুঞ্জয় অৰ্গেনিকৰ বেনাৰত শেহতীয়াকৈ শেৱালি ফুলৰ পাহিৰ সংমিশ্ৰণেৰে জেচমিন গ্ৰীণ টি, অপৰাজিতা ফুলৰ পাহিৰ সংমিশ্ৰণেৰে ব্লু টি, তুলসী পাতৰ সংমিশ্ৰণেৰে তুলসী গ্ৰীণ টি আৰু ঢেঁকীত খুন্দা চাহৰ সৈতে গোলাপৰ পাহিৰ সংমিশ্ৰণেৰে ৰ'জ ফ্লাৱাৰ মিক্স ব্লেক টি প্ৰস্তুত কৰি ৰাইজৰ বাবে মুকলি কৰি দিছে। এই চাহকেইবিধ স্বাস্থ্যৰ বাবে উপকাৰী ঔষধি গুণ সম্পন্ন বুলি জানিবলৈ দিছে জৈৱিক চাহ খেতিয়ক অচ্যুত প্ৰসাদ গগৈয়ে। উল্লেখ্য যে ক্ষুদ্ৰ চাহ খেতিয়ক অচ্যুত প্ৰসাদ গগৈয়ে 2013 চনৰ পৰা জৈৱিক পদ্ধতিৰে চাহ উৎপাদন কৰি আহিছে। ইতিমধ্যে তেওঁৰ দ্বাৰা উৎপাদিত গ্ৰীণ টি, মছলা টি, প্ৰিমিয়াম কোৱালিটি অৰ্থডক্স টি, হেণ্ডমেড অৰ্থডক্স টি, অলং টি, হোৱাইট টিয়ে অসমৰ বজাৰ দখল কৰিবলৈ সক্ষম হোৱাৰ লগতে বিদেশতো সমাদৰ লাভ কৰি আহিছে। অচ্যুত প্ৰসাদ গগৈৰ উৎপাদিত চাহ ইতিমধ্যে কানাডা, অষ্ট্ৰেলিয়া, ব্ৰাজিলকে ধৰি বিশ্বৰ কেইবাখনো দেশলৈ ৰপ্তানি কৰা হৈছে। চাহে জীৱন আৰু জীৱিকা বাণী সৰোগত কৰি আগবঢ়া এইগৰাকী উদ্যমী ক্ষুদ্ৰ চাহ খেতিয়কৰ আশা নৱপ্ৰজন্ম অসমৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ উৎপাদিত হাতেৰে বনোৱা গুণসম্পন্ন জৈৱিক চাহৰ দিশে ধাৱমান হওক অসমৰ ক্ষুদ্ৰ চাহ খেতিয়ক তথা নৱপ্ৰজন্মৰ। কানাডা, ইংলেণ্ডৰ পৰা আমাৰ গ্ৰাহক আছে। তেখেতসকলে বছৰেকত প্ৰায়ে ইয়াত ফুৰিবলৈ আহে আৰু অসমলৈ বা ভাৰতলৈ তেতিয়া আমাৰ চাহ লৈ যায় আৰু অনলাইন যোগেও তেখেতসকলে চাহ নিয়ে। ব্ৰাজিলৰ যুৱতীয়ে নিজে আহি ইয়াত চাহ প্ৰস্তুত কৰি দিনজোৰাকৈ ইয়াত থাকি চাহ প্ৰস্তুত নিজ হাতে চাহ প্ৰস্তুত কৰি লৈ গৈছে আৰু তেখেতসকলে আমাৰ চাহৰ দ্বাৰা যথেষ্ট উপকৃত হৈছে স্বাস্থ্যসন্মতভাৱে বুলি আমাক জনাই আহিছে। ব্যুৰ ৰিপৰ্ট, এনি ভাৰত 24।